এক কলু লেখি এক কলু দেখি হাদৈ বোলোতেই ওলাল হাড়ডাল এতিয়াহে ফৰিঙৰ মৰণকাল এয়াই বুঢ়ীৰ সাধুৰ নষ্টালজিয়া আজৰি পৰৰ নিয়ম মাফিক অভিৰুচি বিজ্ঞান তথা আধুনিকতাই গ্ৰাস কৰা এটা বিশিষ্ট বিভাগ সাধু পিছে আজিৰ নৱপ্ৰজন্ম পৰিচিত নে লক্ষ্মীনাথৰ বুঢ়ীৰ সাধুৰ লগত যাৰ পৃষ্ঠাত জীপাল হৈছিল শৈশৱৰ অযুত মুহূৰ্ত প্ৰতিটো কাহিনীয়ে ৰেখাপট কৰিছিল আমাৰ শিশু মন হাতু নেমেলিবি ফুলো নিচিঙিবি কৰে নাৱৰীয়া তই পাট কাপোৰৰ লগতে মাহী আইখন দিলে তেজী মলাহে মই 1911 চনত অসমীয়া সাহিত্যত সংযোজিত হৈছিল বুঢ়ীৰ সাধু ৰসৰাজে সম্পাদনা কৰা এই গ্ৰন্থখনে চুইছিল জনপ্ৰিয়তাৰ শিখৰ জোনাকী নিশা ককা আইতাৰ লগত চোতালত বহি বুঢ়ীৰ সাধু শুনা সোণোৱালী দিনবোৰ এতিয়া পাহৰণিৰ গৰ্ভত কেৱল বুঢ়ীৰ সাধুৱেই নহয় এনে বহু সাধু কিতাপ আছে যিসমূহ এতিয়া কিতাপৰ বিপণীত ওলমি ৰৈছে এনেধৰণৰ সাধু কিতাপসমূহ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে নগাঁৱৰ এগৰাকী গ্ৰন্থ বিক্ৰেতাই আজিকালি ক'বলৈ গ'লে বুঢ়ীৰ সাধু প্ৰায় নচলাই হৈছে এই মাজে মাজে কেতিয়াবা দুই এখন বিচাৰে সৰু সৰু ছোৱালীক ক'বৰ কাৰণে নে কিহৰ কাৰণে বিচাৰে দুই এখন কেতিয়াবা কাইচিত বিচাৰে এনে কিন্তু বুঢ়ীৰ সাধু নাই অকল বুঢ়ীৰ সাধু বুলিয়ে নহয় অন্য সাধুবিলাকো প্ৰায় বিলুপ হৈ পৰিছে নিঃসন্দেহে বৰ্তমান যুগক গ্ৰাস কৰিছে আধুনিকতাৰ ধাম খুমিয়াই এই সময়ৰ লগত বুঢ়ীৰ সাধুক পৰিচিত কৰাই দিবলৈ চৰকাৰে ল'ব লাগিব কিছু ব্যতিক্ৰমী পদক্ষেপ নগাঁৱৰ পৰা টমাছ ভূঞা ৰিপৰ্ট ঈশান নিউজ